24 চাই থকাৰ বাবে ধন্যবাদ আৰু এনডি স্পেচিয়েলছ অনুষ্ঠানটিৰ হৈতে ষ্টুডিঅ'ত আজি মই স্বৰ্ণালী আৰু মোৰ হৈতে আজি এনেকুৱা এগৰাকী অভিনেতা আছে যিগৰাকী আসলতে শৈশৱৰ পৰাই অভিনয় কৰি পৰৱৰ্তী সময়ত নাটক ধাৰাবাহিক চলচ্চিত্ৰত অভিনয় কৰি এতিয়া এগৰাকী তেখেত প্ৰতিষ্ঠিত অভিনেতা তেখেত বহুত জনপ্ৰিয় অসমৰ প্ৰতিজন মানুহৰ বাবে তেখেতৰ নামটো চিনাকি তেখেত হৈছে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী দাদা আপোনাক স্বাগতম জনাইছো আমাৰ এই আজিৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আৰু এইখিনিতে মই আপোনাকো জনাইছো দৰ্শকসকলকো জনাব বিচাৰিছো যে আপোনালোকৰ আজি প্ৰিয় অভিনেতা গৰাকী আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিত আছে গতিকে আপোনালোকে ফোন কৰি যদি তেখেতৰ হৈতে কথা পাতিব বিচাৰে কথা পাতিব পাৰে এতিয়া আমি অকমান কথা পাতো হয় আপুনি এতিয়ালৈকে প্ৰায় 80 খনমান চলচ্চিত্ৰত অভিনয় কৰিছে মই প্ৰায় 40-45 খনমানত অভিনয় কৰিছে আৰু 80 খনমান আসলতে ভিচিডিত আপুনি অভিনয় কৰিছে মই জানো 80 খনতকৈ বেছি হৈছে হয় আৰু আমাৰ দূৰদৰ্শনৰ অসমৰ দূৰদৰ্শনৰ প্ৰথম আঞ্চলিক ভাষাৰ যিখন ধাৰাবাহিক আছিল সেইখন আছিল ভবেন্দ্ৰনাথ শইকীয়াৰ সোণৰ খাৰু ধাৰাবাহিক এখন টেলিড্ৰামা আছিল মানে সেইখন দি পেলাই প্ৰথম নাটক আৰম্ভ হৈছিলে হয় টেলিড্ৰামা গুৱাহাটী দূৰদৰ্শন সেইখন সোণৰ খাৰু আছিল ভবেন্দ্ৰনাথ শইকীয়া তাত আপুনিও অভিনয় কৰিছিল হয় অকমান সেই বিষয়ে আমি আজি জানো কাৰণ তেতিয়াৰ কাৰিকৰী দিশটো হয়তো যথেষ্ট বেলেগ আছিল আৰু প্ৰথম আছিল সেইখন আসলতে টেলিড্ৰামা তেতিয়া আমি কেমেৰা নাজান মানে ফেস কৰাই নাই কৰা হয় গতিকে তাত যে নতুন দেখা পাইছো তাত কেমেৰা ফেস কৰিছো এটা মনৰ মাজত এটা ভালো লাগিছে ভয়ো লাগিছে কেনেকৈ হ'ব কি নাই কিন্তু তেওঁলোকে যথেষ্ট সহায় কৰি দিছিল মোৰ এতিয়াও মনত পৰে তাত তেতিয়া দায়িত্বত আছিল ভাৰতী বাইদেউ ভাৰতী শৰ্মা আৰু ৰঞ্জিত বেজবৰুৱা একদম ইয়ং ল'ৰা তেতিয়া সোমাইছে তাত তেওঁলোকে সহায় কৰি দিছিলে আৰু তাতে নাথাকিলেও প্ৰত্যেকে এছান মছজিদৰ কথা মনত পৰে তেওঁলোকেও ভুমুকি মাৰি মাৰি তাৰ মাজত আহি চবে চাইছে চোৱা চিতা কৰিছে কোন আছিলে অভিনেতা আছিল গিৰিজ দা আছিলে আৰু তাৰপিছতে চেতনা বাইদেউ আছিলে এটা শিশু শিল্পী আছিলে তেতিয়া জলি আছিলে গতিকে আমি তেনেকৈ কৰিছিলোঁ সোণৰ খাৰুখন আৰু কাৰিকৰী দিশটো নিশ্চয় তেতিয়া কাৰিকৰী তেতিয়া আচলতে স্বৰ্ণালী ক'বলৈ গ'লে কেনেকুৱানো কি কাৰিকৰী দিশ কেনেকৈ কি ক'ব কোনো জানাই নাছিলোঁ দেই সঁচা কথা তেতিয়া ৰেডিঅ' নাটক কৰোঁ আৰু নাটক কৰাৰ নিচিনা কৰি গৈছোঁ শ্বটবিলাক লৈছে তেতিয়া আমি যেনেকৈ এতিয়া ষ্টেজত নাটক কৰোঁ একেলগে কৰোঁ ড্ৰামাত ৰেডিঅ'ত কৰোঁ বেলেগ ধৰণে তাত অলপ বেলেগ ধৰণৰ কাটি কৰি আছে মানে কেনেকুৱা ধৰণৰ অসজাও লাগিছে তেনেকুৱা প্ৰথম কেমেৰা ফেস কৰিছো তেনেকুৱা এটা অভিজ্ঞতা হৈছে যেতিয়া এডিটিং হৈছে সব হৈছে গোটেইখিনি কৰিছে তাৰপিছত ভাল লাগিছে আৰু দেখিবলৈ এইখন আছিল আপোনাৰ টেলিড্ৰামা প্ৰথম আমাৰ দূৰদৰ্শনৰ তাৰপিছত আহিছো মই ধাৰাবাহিকৰ কথালৈ আপোনাৰ এখন জনপ্ৰিয় ধাৰাবাহিক নামঘৰীয়া দূৰদৰ্শনৰ যিখন জনপ্ৰিয় ধাৰাবাহিক আছিল নামঘৰীয়া সেইখন নামঘৰীয়াৰ পৰা আসলতে আপোনাক সকলোৱে নামঘৰীয়া বুলি আপুনি মানে পৰিচিত হৈ পৰিছিল অসমৰ এতিয়াও আপুনি নামঘৰীয়া হিচাপে পৰিচিত আসলতে অসমৰ চুকে কোনে আপুনি প্ৰথম ঘৰত কোন আছে বুলি এখন ধাৰাবাহিকত প্ৰায় দুৰ্গেশ্বৰ বৰঠাকুৰ তেখেতৰ হেৰি আছে ঘৰত কোন আছে তাৰপিছত ধাৰাবাহিকখন এইখন ৰাজেন ৰাজখোৱা আমাৰ সকলোৰে মৰমৰ ৰাজেন ৰাজখোৱা এইখন হেৰি ডিৰেকশ্যন দিছিলে তাত লক্ষী বৰঠাকুৰ ৰঞ্জিত বেজবৰুৱা ভাৰ্গৱ কুটকী মই আমি অভিনয় কৰিছিলোঁ তাৰপিছত সেইখন খুব পপুলাৰ হৈছিলে এইটো সময়ত ঘৰত কোন আছে তাৰপিছত নামঘৰীয়াৰ অভিজ্ঞতা অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ নামঘৰীয়া যেতিয়া আহিছিলে মই আচলতে সেই সময়ত মোৰ এনেকুৱা আছিলে ইয়াতে যে মোৰ ভাগৰ ৰুৰেল কেৰেক্টাৰ নহয় কেতিয়াও নপৰে মই সদায় চহৰত থকা ল'ৰা আৰু ক'ত ৰুৰেল কেৰেক্টাৰ কৰিব আগতে খুব এটা কৰিবৰ মন যায় খুব খাটি মেলি এবাৰ পাইছিলোঁ মোৰ বন্ধু পুতুল লাহন তেখেতৰ ডিৰেকশ্যন এটা সাকু নামৰ নাটক এখনত মই ৰুৰেল কেৰেক্টাৰ এটা সৰু খুব মন দি কৰিছিলোঁ মানুহ ভাল পাইছিলে দেই আৰু ভাল পোৱাৰ কাৰণে মোৰ সাহসো এটা আহিছিলে তেতিয়া তাৰপিছত যেতিয়া মই
মজিদকাৰ লগত মোৰ সম্পৰ্ক হৈছে নাইট অফ 16 জানুৱাৰী 16 জানুৱাৰী নিশাত মোৰ বন্ধু সঞ্জীৱ হাজৰিকা তেওঁৰ ডিৰেকশ্যনত আমি কৰিছিলোঁ তাত মই আমেৰিকান পুলিচ ইন্সপেক্টৰ এজনৰ ৰোল কৰিছিলোঁ এলমাৰ সুইনি মোৰ এতিয়াও মনত আছে তাতে মোক প্ৰথম মোৰ মানে হেৰি মজিদকাই দেখিছিলে তাৰপিছত তেখেতে মোক বাহাদুৰ গাঁৱৰ কিবা এটা চৰিত্ৰ কৰিব মাতিছে শ্বৰ্ট ফিল্ম এখন কথা নাপাতে হঠাৎ এদিন মোক মাতি পঠাই মোক ক'লে যে মই এইখন কৰিব খুজিছোঁ নামঘৰীয়া কাষ্টটোৰ কাৰণে ক'লে যে এইখন সময় তেতিয়া হাতত যথেষ্ট তাকৰ মই মানে কি ক'ম কি নক'ম পাৰিম নোৱাৰিম মানে মোৰ যথেষ্ট ভয় খাইছোঁ মই যে নোৱাৰো বুলি কোৱাটো কোনো কথাই নাই মোৰ কাৰণে এটা বহুত ডাঙৰ হেৰি এইটো কিন্তু কৰিব পাৰিম নে নোৱাৰিম কি কৰিম এইবিলাক গোটেইখিনি এটা সেই নভেলখন দিছিলে অতুলানন্দ গোস্বামীদেৱৰ মই সেইখন পঢ়িছিলোঁ আহি পঢ়ি পেলাই যিখিনি বুজিছিলোঁ যি নাই একফালৰ পৰা সেইখিনি মানে চেষ্টা কৰিছিলোঁ ঘৰত আৰু কিছুমান নালাগিলেও যদিও মানে ঘৰত আহি চেষ্টা কৰিছোঁ দেউতাৰ পৰাও কিছুমান কথা শিকিছিলোঁ দেই দেউতাই বস্তুবিলাক কি কৰি আছে কি নাই মই কৈছিলোঁ আৰু এই শাকৰ মুঠিবিলাক কেনেকৈ আমাৰ দেউতাহঁতৰ আগতে যে এইটো এনেকৈ লয় জানিছিলে দেউতাৰ হাতৰ কামবিলাক বৰ ভাল আছিলে কিছুমান কৰিছিলে তাৰপিছতে এই কামি চচা কেনেকৈ হয় সেইবিলাক কিছুমান মই বোলো লাগে নালাগে নাজানো কিন্তু মই অলপ দিনৰ ভিতৰতে এইখিনি কৰিছিলোঁ আৰু ৰাতি আহি পেলাই আমিতো আৰু এইবিলাক আমাৰ মানে কীৰ্তন ঘোষা তেনেকুৱা পঢ়া নহয় আৰু তেনেকুৱা কিন্তু সেইবিলাক আনি পেলাই খুব পঢ়িছিলোঁ ৰাতি আহি পঢ়োঁ ডাঙৰকৈ হেৰি কৰোঁ সেইবিলাক কৰিছিলোঁ তাৰপিছত অলপ দিনৰ পাছত নামঘৰীয়া কৰিবলৈ ওলাই গৈছিলোঁ আপুনি যেতিয়া নামঘৰীয়া ধাৰাবাহিকখন যেতিয়া কৰিবলৈ লৈছিল তেনেকুৱা এটা চৰিত্ৰ আপুনি পাইছিল গতিকে আপুনি নিশ্চয় সেই চৰিত্ৰটোক জীয়াবলৈ বা জীৱন্ত কৰিবলৈ যথেষ্টখিনি আপুনি চাব লগা হৈছিলে তেনেকুৱা সেইবিলাকেই চাইছিলোঁ মানুহ আৰু মই সেইখিনি সময়ত কিছুমান নামঘৰ মজিদকাই ভিজিট কৰিছিলে লোকেশ্যন চাবলৈ যাওঁতে মোকো লগত লৈ গৈছিলে মই বিভিন্ন ঠাইত গৈছিলোঁ আৰু নামঘৰীয়া বিভিন্ন ধৰণৰ নামঘৰীয়া কেইবাজনো মই লক্ষ্য কৰিছিলোঁ তাতে আৰু মই এটা কামৰ সূত্ৰে চাকৰি কৰিছিলোঁ কলা মানে এটা কুটিৰ শিল্প সংগ্ৰহালয় এটাত তাত প্ৰায়ে মাজুলীৰ মানুহ আহি মোৰ তাতে কেতিয়াবা বহেহি ভকতসকল আহি পেলাই অলপ বহে মই আছুতীয়াকৈ এটা ব্যৱস্থা ৰাখিছিলোঁ তেওঁলোকে কেতিয়াবা মানে ডিঙিটো তিয়াই যাওঁ বুলি ক'লে তেনেকৈ চাহ অকণমানো খালে মই সেইটো সময়তে সেইটো ফটকৈ পালোঁ তেওঁলোকক সেইখিনি সময়তে পাই টেপ এটা যোগাৰ কৰি তেওঁলোকৰ তাৰ পৰাও তাতে দৰ্জা চৰ্জা মাৰি লয় তেওঁলোকৰ পৰাও কিছুমান কথা শিকিছিলোঁ তাৰপিছত যেতিয়া আপোনাৰ ধাৰাবাহিকখন জনপ্ৰিয় হ'ল আপোনাক যেতিয়া মানুহে বাহিৰলৈ গ'লে যেতিয়া নামঘৰীয়া বুলি কয় তেতিয়া সেই অকণমান অনুভৱটো মই আচলতে জানিব বিচাৰিছোঁ আৰু এইখিনিতে এটা কথা ক'ব লাগিব ধুৱলী বালিপাৰা সত্ৰ বনমালী গোস্বামী যদুমণি গোস্বামী তেখেতসকলৰ নামো মই শ্ৰদ্ধাৰে লৈছোঁ এই মুহূৰ্তত মই যেতিয়া তাতে গৈছিলোঁ তেওঁলোকে সেই গোসাঁই প্ৰভু তেওঁলোকেও মোক বহুত খুব সহায় কৰিছিলে এই চৰিত্ৰটো কৰিবলৈ কিছুমান ক্ষেত্ৰত আৰু মজিদকাইতো আছেই চব সময়ত এইখন সময়ত আৰু তেতিয়া তুমি যিটো ক'লা মই আচলতে কি জানা তেতিয়া স্বৰ্ণালী মই কৈছোঁ মোৰ তেতিয়া এই মানুহে যে গ'লে নামঘৰীয়া বুলি কয় মোৰ লগৰবিলাকে চাবি দেই তই এই অকল এইটো কৰিলে তোৰ চাপ পৰি যাব গতিকে বেলেগ ধৰণৰ তেতিয়া মোৰ সেইখিনি সময়ত তেনেকুৱা মানে যিটো কয় ধুতি পিন্ধা ৰোল মানে একদম তেতিয়া আৰু ইখনৰ পাছত সেইখন কেইবাখনো আহিছে মোক ক'লে যে তোৰ চাপ পৰি যাব তই এইটো কিন্তু মোক যে মানুহ নামঘৰীয়া বুলি কয় মই বোলো ইমান আৰু কৰিছোঁ কি অকল নামঘৰীয়া বুলি কয় মোৰ বৰ ভাল নালাগে আচলতে ক'বলৈ গ'লে কিন্তু শেষত মই পিছত উপলব্ধি কৰিলোঁ এতিয়াও মোক নামঘৰীয়া বুলি ক'লে মোৰ খুব ভাল লাগে সেইকাৰণে আচলতে মই অনুভৱটো আপোনাৰ জানিব বিচাৰিছিলোঁ এইটো মানুহে মৰমত দিয়া নাম এইটো মানুহৰ এটা আশীৰ্বাদ বুলি মই ভাবোঁ যিখন গাঁৱত নামঘৰীয়া শ্বুটিং হৈছিলে সেইখন গাঁৱত এতিয়াও মই গ'লোঁ কিছুমান ল'ৰা ছোৱালী এতিয়া জন্মই হোৱা নাছিলে এতিয়াও মই তালৈ গ'লে মোক সেই নামঘৰীয়া বৰ্তা নামঘৰীয়া মামা নামঘৰীয়া হেৰি এনেকৈ বুলিহে সম্বোধন কৰে কিন্তু তেতিয়া বোধহয় জন্মই হোৱা নাছিলে নেকি কিছুমানতো এতিয়া বিয়া বাৰু হৈ ডাঙৰ হ'ল আৰু এগৰাকী দৰ্শক আছে লাইনত আপোনাৰ অনুৰাগী আপোনাৰ সৈতে কথা পাতিব বিচাৰিছে আমি লৈছোঁ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ
সংযোগ বিচ্ছিন্ন হৈ গৈছে দৰ্শকগৰাকী যি কি নহওক আমি আছোঁ যিহেতু আৰু কিছু সময়ত ফোন কৰিব পাৰে আপোনাৰ সৈতে কথা পাতিব পাৰে হয় নামঘৰীয়াৰ বিষয়ে আমি গম পালোঁ নামঘৰীয়াৰ আপোনাৰ আচলতে আপোনাৰ খুব ভাল লাগে যেতিয়া এতিয়া ভাল লাগে নামঘৰীয়াখন কৰাৰ পিছত আপুনি তেতিয়া বহুত জনপ্ৰিয় কিন্তু তাৰ পিছত আপুনি নাটক কৰিছিল বাটৰ নাট আচলতে কি হয় যেতিয়া এগৰাকী অভিনেতা টিভি স্ক্ৰীনত বা টেলিভিছনৰ পৰ্দাত ওলায় নাটক মঞ্চত কৰে কিন্তু বাটৰ নাট কৰিবলৈ তেনেকৈ খুব কমেই ওলাই আহে গতিকে আপুনি কিন্তু বাটৰ নাট কৰিবলৈ ওলাই আহিছিলে কি কাৰণে ওলাই আহিছিলে বাৰু তাৰ পিছত মই এটা কথা কি স্বৰ্ণালীৰ কথা কি মই নাটক কৰিছোঁ কিবা গ্লেমাৰৰ কাৰণে কৰা নাই মই সাংঘাতিক কিবা এটা হেৰি কৰিছোঁ কৰা নাই মোৰ ভাল লাগে মই কৰিছোঁ আৰু মই এইটো জানো যে মানুহৰ কাৰণে কৰিছোঁ মানুহৰ লগত মিলি কৰিব লাগিব আপোনাক অকণমান ৰখাইছোঁ দৰ্শকগৰাকী আছে লাইনত আমি লৈছোঁ তাৰপিছত আমি এইখিনি কথা পাতিম স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কথা পাতিব পাৰে আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ সৈতে হয় শুনিছে আপুনি হয় হয় শুনিছোঁ কওক হেল্ল' আপুনি টিভিৰ ভলিউম কমাই লওক আৰু এতিয়া কওক হয় কওক হেল্ল' জয়ন্তদা কওক ভালে আছে নহয় ভালে আছো আপুনি কোনে ক'লে কওক মই ঢলাৰ পৰা পুষ্প চেতিয়াই কৈছোঁ আচ্ছা নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ হয় 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 কি কথা পাতিব আপুনি কওক কওক হেল্ল' কওক শুনি আছো এই আপোনাৰ প্ৰগ্ৰেমবোৰ চাই মানে ভাল লাগে আপোনাৰ চিনেমা কেইখন ধন্যবাদ ধন্যবাদ হয় 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 শুভেচ্ছা জনাই যাব আশীৰ্বাদ জনাই যাব হয় হয় আপোনালোকে ভাল পোৱা কাম যাতে কৰি যাব পাৰো হয় 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 আপোনাৰ লগত কথা পাতিবলৈ পাই বহুত ভাল লাগিলে মোৰো ভাল লাগিলে আপোনাক লগ পাই ধন্যবাদ ঠিক আছে ধন্যবাদ জনাইছোঁ তেখেতক আৰু এগৰাকী দৰ্শক আছে নিশ্চয় আমাৰ লাইনত যি কি নহওক সংযোগ বিচ্ছিন্ন হৈ গৈছে হয় মই আপোনাৰ পৰা আপোনাক সুধিছিলোঁ বাটৰ নাটৰ বিষয়ে আপুনি যে কৈ আছিলে যে ধৰক নাটক মই এটা কথা কি মানুহৰ কাৰণে কৰিছোঁ মোক সেই সময়ত বহুতে কৈছিলে যে তই এতিয়া যে কৰিছ এইবোৰ নাটক কৰিলি নামঘৰ এখন ইমান পপুলাৰ হ'ল এতিয়া আৰু এইবিলাক বাটৰ নাট কৰিবলৈ যোৱাটো এটা বেয়া দেখি মই তেনেকৈ নাই ভাবা মোৰ সেই সময়ত এটা মই সুযোগ পাইছিলোঁ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন যিটো সেইটোৰ ওপৰত এটা মানে মানুহক হেৰি কৰিবলৈ এৱাৰনেছৰ কাৰণে দুজন মোৰ বন্ধু আহিছিলে মোৰ ওচৰলৈ তেওঁলোকে এটা কাম পাইছিলে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যে বাটৰ নাট কৰিব লাগে তেওঁলোকে মোক ক'লে যে এনেকৈ এনেকৈ কৰিব পাৰিব নেকি স্ক্ৰিপ্ট কৰিলোঁ দুখন আৰু 35টা জেগাত মই কৰিছিলোঁ বাটৰ নাট আৰু সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা আৰু কৰি পেলাই সঁচাকৈ বৰ ভাল লাগিছিলে তাৰমানে একদম ডাইৰেক্টলি একদম পোনপটীয়াকৈ মানুহৰ লগত এটা সম্পৰ্ক হয় এতিয়া ৰেলৰ লাইনৰ কিনাৰত কৰোঁতে তাত কেনেকুৱা ডেলিভাৰী হ'ব তাত কেনেকুৱা বিভিন্ন তাত বেলেগ ধৰণৰ হয় হাইৱেৰ কিনাৰত কেনেকুৱা হ'ব কিমান ডাঙৰকৈ ক'ব লাগিব বজাৰত কেনেকুৱা হ'ব এতিয়া মোৰ এতিয়া মনত আছে মৰিগাঁৱত ম'হ যুঁজৰ তাত মাজত কৰিছোঁ তাত কেনেকুৱা হ'ব বেলেগ বেলেগ ধৰণৰ এটা মোৰ অভিজ্ঞতা হৈছিলে তাত আৰু তাৰ পৰা আচলতে বহুত শিকিব পাইছিলোঁ তাতে নগাঁৱৰ এজন মোৰ মানে ভাতৃতুল্য এজন অভিনেতা তেওঁ মোক সহায় কৰিছিলে তেওঁৰ লগত এটা সৰু কেৰেক্টাৰ তেওঁ মোক লগত কৰিছিলে এই গোটেইখিনি মই কৈছোঁ যে বাটৰ নাটখনি মই আৰু এঠাইত মই পাইছোঁ এতিয়া কওঁ কৰঙা বুলি ঠাই এইটো কয় যোৰহাটত মই নাটৰ নাট কৰি আছোঁ হঠাৎ মই কৈছোঁ যে কোনো বীৰেনেতো এইটো কৰিব নালাগিছিলে বিনা পইচাত পোৱা এইটো হেৰিবিলাক তেওঁ ইনজেকশ্যনৰ এইটোৰ কাৰণে চিৰিঞ্জৰ কাৰণে কিয় পইচা লয় কি নাই এজন মানুহ আহি পেলাই মোৰ হাততে ধৰিলে ৰ'ব আপুনি আমাৰ বীৰেনৰ কথা কিয় কৈছে তেওঁ সেইটোত কয় আমাৰ বীৰেন এনেকুৱা নহয় নহয় মোক খুব মানে ধমকি দিয়া নিচিনাই কৈছে গালি দি মই দেখিছোঁ যে বয়সস্থ মানুহ মোৰ নাটক তেতিয়া ক্লাইমেক্সত চলি আছে মই যদি হেৰি নাটকখনে শেষ মই তেওঁৰ ওপৰত কৈছোঁ মানে মই আপোনাৰ বীৰেনৰ কথা কোৱা নাই বেলেগ বীৰেনৰ কথা কৈছোঁ আপুনি চৰিত্ৰত থাকি কৈছোঁ কৈ পেলাই বেয়াও লাগিছে নাটকো অলপ দিন বাটৰ নাট বেছি সময় নালাগেতো এই 10 মিনিট তাৰ পাছত মই মানুহজনক বিচাৰি ফুৰিছোঁ মানুহজনক বিচাৰি ক'ৰবাত তেওঁ চুকে কাণে ক'ৰবাত চুকত বহি আছে কোনোবা বেলেগেও তেওঁক চাগে কিবা ক'লে এনেকৈ কিয় কৰিছ কি নাই মই তেওঁক ক্ষমা খুজি আহিছোঁ তেওঁক মানে কৈছোঁ আৰু কথাখিনি বুজাই পেলাই মই দেখিছোঁ তাৰ যিটো ইম্পেক্ট
যিটো হয় প্ৰভাৱ। কিমান কেনেকৈ প্ৰভাৱ পৰে মানুহৰ ওপৰত আৰু বাতৰি নাট সাংঘাতিক এটা ইফেক্টিভ বস্তু দেই মই এতিয়াও কওঁ এৱাৰনেছৰ কাৰণে বাতৰি নাটটো খুব দৰকাৰ আৰু সেইটো আচলতে আৰু আপুনি এটা আৰু খুব অতি ভাল সিদ্ধান্ত অতি লৈছিলে বাস্তৱ সেইখিনি অতি সময়ত, বাস্তৱসন্মত হ'ব লাগে তাৰ পৰা আপুনি বহুত শিকিবও পাৰিছিলে শিকিব এগৰাকী পাৰিছোঁ। দৰ্শক আছে দিয়া, লৈছোঁ নিশ্চয়, হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ সৈতে কথা পাতিব পাৰে কওক হেল্ল' হয় হেল্ল' হয় আপুনি টিভি যদি সন্মুখত আছে ভলিউম কমাই পেলাই কথা কওক হেল্ল' ছাৰ আপোনাৰ ভালনে ভাল আপোনাৰ খবৰ কওক মই মৰিগাঁৱৰ পৰা কৈছোঁ হয় কোনে কৈছিলে নামটো ক'ব নেকি মিণ্টু বৰা কওক বৰা আপোনাৰ ছাৰ কইনামুৰ ধুনীয়া ফিল্ম এখন চাই বহুত ভাল লাগে ধন্যবাদ আৰু নামঘৰীয়া চিৰিয়েলখনো চাই ভাল লাগে ছাৰ হয় হয় ছাৰ আপোনাৰ শৰীৰ সুস্থ আছেনে এতিয়া আছে সুস্থ আপোনালোকৰ আশীৰ্বাদ ভগৱানৰ কৃপাত আপোনালোকৰ মৰমত আছোঁ আৰু ভালকে ভগৱানৰ ওচৰত কামনা থাকক আপোনালোকো ভালে থাকক ময়ো ভগৱানৰ ওচৰত কামনা কৰিছোঁ থাকে ধন্যবাদ জনাইছোঁ তেখেতক হয় এগৰাকী ব্যক্তি আচলতে আমি তেখেতক সুধিছিলোঁ তেখেত হৈছে চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা মই নামটো কৈয়ে দিছোঁ আপোনাৰ তেখেতক মই আচলতে আপোনাৰ বিষয়ে সুধিছিলোঁ আচ্ছা আপোনাৰ বিষয়ে কি কৈছে অকণমান আমি চাই লৈছোঁ ঠিক আছে হয় জয়ন্ত ভাগৱতী আমি সকলোৱে মৰমতে ৰাতুল দা বুলি মাতোঁ সৰুতে যেতিয়া দূৰদৰ্শনত চিৰিয়েল আহিছিলে তেতিয়া চাইছিলোঁ নামঘৰীয়া আৰু সেই নামঘৰীয়াখন চাই সেই নামঘৰীয়া চৰিত্ৰত কৰা জয়ন্ত ভাগৱতীৰ প্ৰতি মোৰ দুখ খাই উঠিছিলে ইমান ধুনীয়া অভিনয় কৰিছিলে তাৰ পিছৰ পৰাই জয়ন্ত ভাগৱতী দেৱৰ বহু চিৰিয়েল বহু চিনেমা উপভোগ কৰিছোঁ ব্যক্তিগতভাৱেও মই ৰাতুল দাৱতী মাৰোঁ ৰাতুল দাৰ লগত খুবেই ভাল সম্পৰ্ক মানুহজন চৰিত্ৰটি যিদৰে কষ্ট কৰি অধ্যয়ন কৰি প্ৰকাশ কৰে আচলতে মানুহজনো তেনেকুৱাই মানুহজন সদায় অসমীয়া চিনেমা অসমীয়া চিৰিয়েলৰ অসমীয়া কলাশিল্পী কুশলীৰ সদায় সৎ চিন্তা কৰি অহা মানুহ এজন আৰু মই ব্যক্তিগতভাৱে এটা কথাই ক'ব বিচাৰিছোঁ যে এজন সৎ শিল্পী জয়ন্ত দা আপুনি সঁচাই এজন সৎ শিল্পী আৰু আপোনাৰ আদৰ্শ তথা আপোনাৰ আশীৰ্বাদ মই সদায় কাম্য কৰোঁ আৰু মই এটাই আশা কৰিম যে ভৱিষ্যতে আপুনি এতিয়ালৈ যিদৰে অভিনয় কৰি বা অসমীয়া সমাজখনৰ প্ৰতি দায়বদ্ধতা ৰাখি যিখিনি কাম কৰিছে ভৱিষ্যতে তেনেদৰে কাম কৰি যাব আৰু আমাক উৎসাহিত কৰি যাব আৰু মই ব্যক্তিগতভাৱে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি আমাৰ মাজত এনেদৰেই থাকক আৰু সদায় আমাক উপদেশ পৰামৰ্শ দি থাকিব তাই কামনা কৰিছোঁ ধন্যবাদ হয় ধন্যবাদ ৰাজেশ তোমালোকৰ মোৰ প্ৰতি থকা ইমান মৰম কি বুলি কৰিম মই তাত মই চেষ্টা কৰিম ভালকৈ কাম কৰি যাবলৈ ভাল হৈ থাকিবলৈ ধন্যবাদ হয় আপুনি অকণমান আৱেগিক হৈ পৰিছে মই গম পাইছোঁ স্বাভাৱিক কথা এনেকুৱা ধৰণৰ কথা যেতিয়া শুনিব আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এ গ্ৰেড ড্ৰামা আৰ্টিষ্ট হয় নাটকৰ শিল্পী এ গ্ৰেড আচলতে এ গ্ৰেড ড্ৰামা আৰ্টিষ্ট খুব কম আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰত তাৰ মাজত আপুনিও এজন গতিকে মই জনাত আপুনি অভিনয়ৰ আনুষ্ঠানিক শিক্ষাও লোৱা নাই তাৰপিছতো আপুনি এটা চৰিত্ৰ ইমান সুন্দৰকৈ আপুনি সেই চৰিত্ৰটোক নিজে আচলতে অধ্যয়ন কৰি সেই চৰিত্ৰটো ইমান জীৱন্ত ৰূপত উপস্থাপন কৰিব পাৰে টেলিভিশ্যনৰ পৰ্দাতেই হওক বা মঞ্চতেই হওক বা আপুনি বাতৰ নাটো কৰিছে তেনেকৈ কেনেকৈ আচলতে এইটো আপোনাৰ আহে মানে ভিতৰৰ পৰা কাৰণ শিক্ষাও লোৱা নাই আপুনি আনুষ্ঠানিক নাই লোৱা শিক্ষা মই মোৰ মায়ে অভিনয় কৰিছিলে মা বহুত পুৰণি অনাতাঁৰ শিল্পী আছিলে মনোৰমা ভাগৱতী আছিলে মোৰ মাৰ নাম মোৰ মাৰ দেউতাক তুলসীনাথ বৰকটকী স্বৰ্গীয় মোৰ ককা দেউতাই অভিনয় কৰিছিলে আৰু ককা দেউতাৰ অভিনয় মই দেখিছিলোঁ ইমান সাৱলীল আৰু ইমান বাস্তৱসন্মত বৰ নেচাৰেল তেতিয়াৰ যুগৰো যদি তেতিয়াই সেই সময়ৰ যদিও আছিলে আৰু মই মাৰ মুখত কিছুমান অভিনয়ৰ কথা শুনিছিলোঁ যে নটসূৰ্য ফণী শৰ্মাদেৱক কয় মায়ে নাটকৰ কথা কেনেকৈ জীৱন্ত কৰি এটা কৰিবলৈ বিচাৰে এইবিলাক মানে আমি খুব মানে
মন দি শুনো সেইবিলাক শুনে, কথা হয়। সেইবিলাক কথা মনৰ মাজত সোমাই যায় সোমাই আছে সেইবিলাক কথা হয়তো আৰু দ্বিতীয়তে কথা এইটোৱে যে যিটো কাম কৰা যায় মানুহে চিৰিয়াছলি কৰিব লাগে হয় নিশ্চয় যদি কৰিব নোৱাৰে নালাগে কৰিব কিন্তু চেষ্টা কৰিব লাগে আৰু চিৰিয়াছলি কৰিব লাগে আচলতে আপুনিও ঠিক তেনে মই ধৰণে সেই আচলতে কেৰেক্টাৰটা এটা কেৰেক্টাৰ আমি ধৰি লোৱা যায় সমাজত চলি থকা কোনোবা এটা দেখিছোঁ কৰিছোঁ তেওঁৰ হৈ পেলাই মই দেখাই দিছোঁ মানুহৰ ওচৰত তেওঁৰ মনত তেওঁৰ আৱেগ অনুভূতি গতিকে তেওঁক মই জাষ্টিফাই কৰিব লাগিবতো তেওঁক মই ন্যায় দিব লাগিব নহয় তেওঁৰ প্ৰতি মই অন্যায় কৰিব নোৱাৰোঁ তো সেই কেৰেক্টাৰটোৰ প্ৰতি মই অন্যায় কৰিব নোৱাৰোঁ গতিকে সেই কেৰেক্টাৰটোত সোমাবলৈ চেষ্টা কৰা হয় তাৰপিছতে চেষ্টা কৰোঁ কিমান দূৰ পাৰোঁ আৰু আচলতে সেয়া 100% আচলতে আপোনাৰ সেই চেষ্টা সাৰ্থকো হয় এইকাৰণে মানুহে চায়ো ভাল পায় আপোনাৰ অভিনয় এগৰাকী দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু আপোনাৰ প্ৰিয় অভিনেতাগৰাকী আমাৰ সৈতে আছে কথা পাতিব পাৰে হেল্ল' হয় হেল্ল' হয় আমি শুনি আছোঁ কওক ছাৰ নমস্কাৰ নমস্কাৰ মই যোৰহাটৰ পৰা কৈছোঁ মাধুৰ্যপতি বৰাই হয় কওক বৰা আৰু মই আপোনাৰ মানে চাওঁ আৰু মানে একচুৱেলি আপোনাৰ এইটো মানে কি হয় ধৰক মই অকণ নাটকৰ লগত জড়িত আছোঁ সৰুৰ পৰা আপোনাৰ কিছুমান হেৰি থাকে আপোনাৰ ধৰক আপুনি যিজন মানুহজনৰ যিটো ব্যক্তিত্বটো সেইটো মানে এক্টিং কৰাটো নালাগে এই যিটো ধৰক আপুনি নৰ্মেলি যে কথা পাতি আছে মানুহে যে হয় এই যিটো মানে সেই এক্টিংটো আৰু আপোনাৰ যিটো সেই বস্তুটো মানে এটা এটা সাজ হয় আৰু আপোনাৰ ট্ৰেজেডিটো মই বৰ কষ্ট পাওঁ ট্ৰেজেডি চিন কৰি মই কষ্ট পাওঁ হয় আপোনাৰ মানে একদম বুকুত লাগি যায় সেইটো মানে মই আপোনাৰ প্ৰায় কওঁ আপুনি বৰ মানে অন্ত চুই যোৱাকে কৰে এইটো মানে বৰ গাত লাগি যায় একদম আপোনালোকৰ আশীৰ্বাদ মৰম দয়া মই কৰি আছোঁ গোটেইখিনি আশীৰ্বাদ জনাই যাব শুভেচ্ছা জনাই যাব আপোনালোকে ভাল পোৱা কাম কৰিবলৈ সদায় চেষ্টা কৰি যাম আপোনাক দেশা বহুত নম্বৰত দেখি বহুত যথেষ্ট ভাল লাগিলে হয় ধন্যবাদ ছাৰ এনেকেই কৰি যাওক আমিও আপোনাৰ পৰা যথেষ্ট শিকিবলগীয়া আছে ধন্যবাদ আশা কৰিলে আপুনি সুস্বাস্থ্য থাকক ধন্যবাদ ধন্যবাদ জনাইছোঁ দৰ্শকগৰাকী এই যিটো আমি আচলতে কথা পাতিছিলোঁ যে আচলতে আপোনাৰ আনুষ্ঠানিক শিক্ষা আপুনি নাই লোৱা কিন্তু আপোনাৰ এটা চৰিত্ৰ এটাক অধ্যয়ন কৰি সেই চৰিত্ৰটোৰ মাজত সোমাই আপুনি যেনেকৈ উপস্থাপন কৰে প্ৰত্যেকজন ডিৰেক্টৰ মই যেতিয়া আজি কিমান বছৰ কৰিলোঁ কি নাই মই একদম নতুনকৈ কোনোবা আহে নহয় ল'ৰা ছোৱালী কোনোবা ভয় কৰে মই তোমাৰ বুকুত যিটো ধপধপনি মোৰ একেই হৈছে কাৰণ কি তোমাৰ কাৰণে এইখন নতুন মোৰ কাৰণে এইখন একেবাৰে নতুন গতিকে প্ৰত্যেকটো ষ্টেজৰ পৰা প্ৰত্যেকজন ডিৰেক্টৰৰ পৰা তেওঁৰ বয়স যিমান নহওক যি নহওক মানে তেওঁৰ ওচৰত ছাবমিট কৰি দিয়া যায়তো গতিকে শিকিবলগীয়া কথা থাকে দেই শিকাত মানে ডাঙৰ সৰু নাথাকে কাৰণ এই সমাজখনেই এনেকুৱা সংসাৰখনেই এনেকুৱা সৰু ডাঙৰলৈ কথা নাই মানে ইজনে সিজনৰ পৰা শিকিবলগীয়া বহুত কথা আছে নিশ্চয় আপোনাৰ এখন আছিলে চলচ্চিত্ৰ পত্নী আপুনি আচলতে হাস্যৰসিক চৰিত্ৰটো অভিনয় কৰিছে চিৰিয়াছ চৰিত্ৰটো অভিনয় কৰিছে কিন্তু আপুনি পুৰস্কাৰো পাইছে এৱাৰ্ডো পাইছে চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিয়ে আচলতে বেছিভাগ আপুনি মই যিমানকেইটা এৱাৰ্ড পালোঁ মই চব মানে বেছিভাগ চিৰিয়াছ চৰিত্ৰ কৰিয়ে পাইছোঁ আমি চাইও গম পাইছোঁ সেইটো কথা গতিকে পত্নীৰ অকণমান দৃশ্যাংশ আমি চাই লওঁ নিশ্চয় প্ৰভুৱে তোমাক ইয়ালৈ আনিছে বুজিছা তেওঁ বিচাৰিছে তোমাৰ যিখিনি দৰকাৰ সেইখিনি তুমি প্ৰভুৰ পৰা লোৱা হয়তো অভাৱেই তোমাক এই চৰ্যবৃত্তি কৰোৱাইছে আচলতে তোমাৰ মন আৰু আত্মা শুদ্ধ নহ'লেনো তুমি ইয়ালৈ আহা নে বাৰু তোমাৰ ঘৰতনো কোন কোন আছে কেউ কিছু নাই যেতিয়া তুমি দেখোন ইয়াতেই থাকিব পাৰা মোৰ লগ ভাগ এটা হয় এই যিটো আমি কৈছিলোঁ অকণমান আগতে যে আপুনি চৰিত্ৰ এটাক একদম জীৱন্ত ৰূপত প্ৰকাশ কৰিব পাৰে আচলতে সেইটো আমি আকৌ এবাৰ উপভোগ কৰিলোঁ পুনৰবাৰ খুব ভাল লাগিলে চাই এগৰাকী আৰু দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপুনি কথা পাতিব পাৰে হেল্ল' হয় নমস্কাৰ বাইদেউ ছাৰ হয় নমস্কাৰ হেল্ল' হেল্ল' ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ লালামে ক'লো ছাৰ চিপাঝাৰৰ পৰাই কওক ছাৰ নামঘৰীয়াৰ পৰা আজিলৈকে ছাৰ আপুনি যথেষ্ট অভিনয় কৰিছে
হেল্ল' ছাৰ হয় শুনি আছো কওক হয় কইনা মোৰ ধুনীয়াটোতো একদম বাস্তৱ অভিনয় কৰিলে তাৰ বাবে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ নতুন পৰিকল্পনা কি ছাৰ আপোনাৰ নতুন অভিনয় কৰি যোৱাই পৰিকল্পনা অভিনয় ছাৰ। কৰি যাম যেতিয়ালৈকে পাৰোঁ হয় ছাৰ সেয়াই আৰু ভৱিষ্যতে ছাৰ অসমীয়া ৰাইজক ছাৰ কেনেকুৱা হৈছে বাস্তৱ ৰূপত দিহা দিব পৰামৰ্শ বিচাৰে ছাৰ দিহা পৰামৰ্শ মানে কি মানুহে সদায় ভালটো চিন্তা কৰক ভালভাৱে থাকক ইজনে সিজনৰ কথা চিন্তা কৰিব লাগিব প্ৰত্যেকৰে ভাল হওক এইটো মনত সদায় ভাৱ লাগিব লাগে ছাৰ এই কৰোণা সময়ৰ ক্ষেত্ৰত কিবা ক'ব নেকি ছাৰ কৰোণা সংক্ৰান্তত মই এটা কথা কওঁ যে মানুহ কেতিয়াও সদায় ইয়াৰ মাজত এটা সোণ যিমান পুৰে সিমান উজ্জ্বল হয় বুলি কয় কৰোণাৰ আগতে এনেকুৱা যে ভেকচিন যে ওলাব আমি কোনো ভবা নাছিলোঁ গোটেই পৃথিৱীখনত কিমান চাইণ্টিষ্টে লাগি মেলি এনেকুৱা ভেকচিন উলিয়াইছে গতিকে এটা নতুন আৱিষ্কাৰ হৈছে আমি হেৰুৱাইছোঁ বহুত তাৰপিছত এতিয়া আমাৰ সংগ্ৰাম চলিছে জীৱনৰ নামেই সংগ্ৰাম গতিকে সংগ্ৰাম কৰিব লাগিব তাৰ মাজত আমি জীয়াই থাকিব লাগিব নিৰুৎসাহ হ'ব নালাগিব সদায় আশাৰে আগবাঢ়িব লাগিব কাৰণ এটা কথা হয় কি যে সূৰ্যাস্তৰ পিছত সদায় সূৰ্যোদয় হয় এইটো কথা মনত আশা কৰি যাব লাগিব আৰু পৃথিৱীখনত আমি কৰিছোঁ ভৱিষ্যতৰ কাৰণেও কৰিছোঁ অকল মোৰ কাৰণেই মই পৃথিৱীখনত হেৰি কৰা নাই গতিকে ভৱিষ্যতলৈও আহিব ভৱিষ্যতৰ পৃথিৱীখনো যাতে সদায় ধুনীয়াকৈ থাকে মই এইখিনিতে আপোনাক এটা কথা কওঁ মই কেতিয়াবা কিবা কিবি লিখোঁ তেতিয়া মই এটা কথা এই কথাটো মই লিখোঁ যে দেৱতাই মৰমেৰে আঁকিলে ছবি ৰঙে ৰূপে সুবাসেৰে ধুনীয়া কৰি পৃথিৱী তাৰে দিলে নাম গতি আৰু কাম গতিকে পৃথিৱীখনত গতি থাকিব লাগিব আমাৰ কাম থাকিব লাগিব আৰু এই ধুনীয়া পৃথিৱীখন আমি সকলোৱে ধুনীয়াকৈ ৰাখিব লাগিব পৃথিৱী কেতিয়াও মানে হেৰি নহয় কলুষিত নহয় পৃথিৱী কেতিয়াও এন্ধাৰ নহয় কেতিয়াও মানে ক'লা নহয় ক'লাৰ পাছত সদায় বগা হ'ব পোহৰ হ'ব এই কৰোণাৰ এইটো সময়ত মই সেইকাৰণে অলপ দীঘলীয়াকৈ কৈছোঁ আমি যাতে মানে সেইখিনি উৎসাহেৰে সেইখিনি সাহসেৰে আমি আগবাঢ়োঁ যে ভাল হ'ব এদিন ধন্যবাদ জনাইছোঁ দৰ্শকগৰাকীকো তেখেতে কইনা মোৰ ধুনীয়াৰ কথা উল্লেখ কৰিলে হাস্যৰসিক এটা চৰিত্ৰত আপুনি অভিনয় কৰিছিলে অকণমান আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ হয় এতিয়া কোৱাচোন তুমি খাই বৈয়ে আহিছা নহয় আপুনি এতিয়ালৈকে একো খোৱা নাই নেকি এইবিলাক হিচাপ টিচাপৰ কাম সামৰি একেবাৰে খাম আৰু ৰাম 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 ৰাতিপুৱা দুপৰীয়া গধূলি কি সাজ খায় আপুনি কি তুমি নোখোৱা নেকি না 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 দিনটোত এবাৰেই হিচাপত দুগৰহামান ভাত অলপ দাইলৰ পানী 2 চামুচমান ভাজি তৰকাৰী বাছ কৃষ্ণ তুমি মাছ মাংস নোখোৱাই নেকি হে কি কথা কয় কেলে নেখাম আচলতে মোৰ মনৰ কথা মনৰ সন্তুষ্টিহে আচল বস্তু নহয় জানো সেইকাৰণে ছাগলী মাংস খাবলৈ মন গ'লে গঁৰালত থকা ছাগলী পোৱালিটোৰ কথা ভাবো আৰু পাৰ খাবলৈ মন গ'লে বাঁহত থকা পাৰৰ কথা ভাবো আৰু মাছ খাবলৈ মন গ'লে হ'ব বুজিছো মাছ বেপাৰীৰ পাচিটোৰ কথা মনত পেলোৱা হয় নে নহয় কি কথা কেনেকুৱা কৃপণ এডাল মই দেখাও নাই শুনাও নাই মোৰ হাত পুৰুষও চাগে এনেকুৱা কৃপণ দেখা নাই হৰি তেজপাতটো দেখোন মাছৰ কাঁইট চোপা দি চুপিছে হ'ল এইবাৰ বোধ হয় এই ঔটেঙাৰ বাকলিটো মাছৰ মূৰ চুবোৱাদিত চুবাইছে হে প্ৰভু মোৰ 7-7 যেন এনেকুৱা কৃপণৰ ঘৰত বেপাৰী কাটিবলগীয়া নহয় মোৰ মাছটো কলে গ'লে মানুহজনে মাছ নানিলেই দেখোন আপুনি নিজেই চাই যাওক কি দেউতাই ভাত খোৱা তেতিয়া নিজেই বুজিব হে ভগৱান মই কতে মৰো কেনেকে মাছটো ওলোমাই লৈ ভাতগাল কেলেকে খাইছে চোৱা হেৰি আপোনাৰ ইমান খকে ধৰিছিল যদি মোকতো নকলে কেলে মইতো মাছটো ৰান্ধি দিব পাৰিলোহেঁতেন তেতিয়াৰ পৰা মানুহটোৱে বাহিৰত পইচা খুজি খুজি ৰৈ আছে আৰু মানুহটোৱে ইয়াত আঙুলি চুপি চুপি ভাতগাল খাইছেহি পইচা আকৌ কেলে মোৰ দেখোন মাছ খোৱা হয়ে বৰ সোৱাদ লগা মাছে কথা কবলৈ আহিছে মাছটো শুকা আধাখন খনীয়া হ'লগৈ ভাল যক্ষ কি বন্ধুৰ লগত মোৰ খং হ'ল গোবিন্দ
এই মাছটো ঘূৰাই দিয়ে বেপাৰীটোক যাবলৈ লাগে খুব আচলতে এটা হাস্যৰসিক চৰিত্ৰ আৰু খুব সুন্দৰকৈ আপুনি এই চৰিত্ৰটোত সোমাই উপস্থাপন কৰিছিল খুব ভাল লাগে আচলতে যেতিয়াই চাওঁ মই এইখিনি কথাটো অকণমান ক'ব পাৰোঁনে নিশ্চয় ক'ব পাৰে কিন্তু আমি জানিম এইখিনি বিষয়ে এটি বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি ভালকৈ জানিম যিহেতু দৰ্শকসকলৰ সময় হৈছে এটি বিৰতিৰ আৰু বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ এনডি স্পেচিয়েলছৰ মাজলৈ আমাৰ সৈতে আছে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী আপুনি কিবা এটা ক'ব বিচাৰিছিলে সেই মাছ খোৱা চিনটোৰ কথা মই কওঁ লাঞ্চ ব্ৰেক হৈছে তাৰপিছত আমাৰ ডিৰেক্টৰ সুমন হৰিপ্ৰিয়া তেওঁ বৰ্তমান MLA তেতিয়া ডিৰেক্টৰ আহি পেলাই ক'লে আৰু এনেকুৱা চিনটো ল'ব তে দেখিছোঁ চিনটো সজাইছে বাৰান্দাত তেনেকুৱা এখন ৱালে লাগে সেইটো ভৰ দুপৰীয়া মাছটো এনেকৈ আহিছে মই তেতিয়া ভাবিছোঁ স্বৰ্ণালী কি কৰিছে এইবিলাক মানে মই পেটে মানে খুব দিগদাৰী পাইছোঁ বুজিছে নাই সেইটো চিন কৰিবলৈ কিন্তু মোৰ এটা কথা হৈছে কি ডিৰেক্টৰে কৈছে মই যিটো তেওঁ এখন প্ৰথম চিনেমা আছিলে যিয়ে নহওক মই অতি মানে চিনচিয়াৰলি যেনেকৈ বিচাৰিছে মই কৰিছোঁ তো মই ভাবিব নোৱাৰোঁ এতিয়াও মাছৰ বজাৰত গ'লে এতিয়াও মাছৰ বেপাৰীয়ে কয় আপুনি আজি আহিছে আকৌ কেতিয়াতো আহে ঠিক নাই ছাৰৰ এটা মাছ খালে বহুদিন যায় মানে এটা মাছৰে বহুদিন যায় এতিয়াও জোকাই এতিয়াও খুব ভাল পায় এইটো বহুতেই ভাল পাইছে গোটেই চিনেমাখনতে আপোনাৰ যিটো চৰিত্ৰ আছিলে তুমি যিটো কোৱা সেইকাৰণে মই কৈছোঁ যিটো কৰে মানে অলপ চিনচিয়াৰলি চিৰিয়াছলি কৰিলে বোধহয় তাৰ ফলটো ভাল হৈ গ'ল নিশ্চয় নিশ্চয় আপোনাৰ তাত আমি চিনেমাখনত আপোনাৰ সৈতে যাক দেখিলোঁ যতীন বৰা হয় তেখেতৰ সৈতে কিন্তু আপোনাৰ খুব ভাল জুতি চিনেমাখনত তেখেতেও আপোনাৰ বিষয়ে কিবা কৈছে অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ জয়ন্ত ভাগৱতী আমি সকলোৱে ৰাতুলা বুলি কওঁ এই ৰাতুলাৰ লগত মোৰ সম্পৰ্ক হৈছিল 1991ৰ নামঘৰীয়া বুলি এখন চিৰিয়েল আব্দুল মজিদৰ পৰিচালনাত আমি নগাঁৱত শ্বুটিং আছিল এই প্ৰথম লগ পাইছিলোঁ মই ৰাতুলা তাৰ পৰা আজিৰ দিনটোলৈকে ৰাতুলা লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক মোৰ ঘৰৰ আমাৰ পৰিয়ালৰ এজন সদস্য হিচাপে আমি গণ্য কৰোঁ মোৰ এজন দাদা মোৰ বিভিন্ন দুখে সুখে হওক সকলো সময়তে যদি এজন ব্যক্তি আছে বুলি কওঁ মই ভাবোঁ সেইজন হৈছে জয়ন্ত ভাগৱতী ৰাতুলা এই ৰাতুলাৰ লগত মই বহুতকেইখন ছবিত অভিনয় কৰিলোঁ নামঘৰীয়াৰ পিছত মই বহুতকেইখন কাম কৰিলোঁ চিনেমাই হওক চিৰিয়েলে হওক আৰু ৰাতুলাৰ এটা কথা ক'ব লাগিব যিটো কমেডিৰ টাইমিঙে হওক তেওঁৰ লগত মই এখন চিনেমা কৰিছিলোঁ কইনা মোৰ ধুনীয়া এই ছবিখনৰ কাম কৰি থাকোঁতে মোৰ কেইটামান কথা এতিয়া মনত থাকে যিটো ছিকুৱেঞ্চ কিছুমান আছিল আমি ৰাতুলাই মই যেতিয়া আলোচনা কৰোঁ ৰাতুলা এইটো চৰিত্ৰ এনেকৈ কৰিলে ভাল হ'ব মোৰ শহুৰৰ চৰিত্ৰত অভিনয় কৰিছিলে এই টাইমিংটো খুব সুন্দৰভাৱে মেইনটেইন কৰিছিল আৰু ৰাতুলাৰ লগত অভিনয় কৰি সঁচাই ভাল লাগে মই বুলি নহয় যিসকলে জয়ন্ত ভাগৱতীৰ লগত অভিনয় কৰিছে নিশ্চয় অনুভৱ কৰিব যে সহায় কৰে তেওঁ চিনটো বেটাৰমেণ্টৰ কাৰণে যথেষ্ট সহায় কৰে আৰু মোৰ এটা কথা আচৰিত হয় সেইজন মানুহৰ ভেৰিয়েশ্যন বিভিন্ন চৰিত্ৰ কৰিছে ক'ৰবাত কমেডি কেৰেক্টাৰ কৰিছে ক'ৰবাত চিৰিয়াছ কৰিছে আৰু সুন্দৰভাৱে কেৰেক্টাৰটো কেৰি কৰি লৈ যাব পাৰে সেইটো খুব ডাঙৰ গুণ ৰাতুলাৰ মোৰ প্ৰিয় এজন অভিনেতা আৰু ৰাতুলাৰ লগত মই নিজৰ পৰিচালনাত এখন ছবি কৰিছিলোঁ অধিনায়ক এটা চৰিত্ৰ যেতিয়া দিছিলোঁ ৰাতুলাক মই চৰিত্ৰটো ইমান সুন্দৰভাৱে কেৰি কৰি লৈ গৈছে ৰাতুলাই মই বিশেষ একো টেনশ্যন লোৱা নাছিলোঁ কিয় সেই কেৰেক্টাৰটো অধিনায়কৰ এটা প্লাছ পইণ্ট বুলি ক'ব লাগিব সেই চৰিত্ৰটো যেতিয়া যিটো গেৰেজৰ মাটিটুকুৰা মালিকৰ চৰিত্ৰতে অভিনয় কৰিছিল সুন্দৰভাৱে কাম কৰিছে আৰু কোনো টেনশ্যন নিদিয়ে যেতিয়া মই এজন ডাইৰেক্টৰ প্ৰডিউচাৰ হৈ থাকোঁ সুন্দৰভাৱে নিজৰ চিনেমা নিজৰ ইউনিট বুলি ভাবি কাম কৰে আৰু প্ৰতিটো ক্ষেত্ৰতে মই দেখিছোঁ কি মানুহজনক মই ভাবোঁ এতিয়াৰ জেনেৰেশ্যনে তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে আৰু খুব দক্ষ অভিনেতা আৰু ৰাতুলাৰ লগত সদায় মোৰ কাম কৰাৰ ইচ্ছা আছে ৰাতুলাৰ ভাল হওক তাকে কামনা কৰিছোঁ আৰু কি ক'ম জয়ন্ত ভাগৱতী সদায় জয়ন্ত ভাগৱতী হৈ থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ যতীন ভাল লাগিলে আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে সেইটো কথাই কৈছে আপুনি যে এটা চৰিত্ৰক খুব সুন্দৰকৈ আচলতে উপস্থাপন কৰিব পাৰে সেই চৰিত্ৰটো যতীনৰো টাইমিং বৰ ধুনীয়া তাৰ অভিনয় কৰি বৰ ভাল লাগে টাইমিং আণ্ডাৰষ্টেণ্ডিং যে থাকে আৰু মই দেখিছোঁ হয় তেনেকুৱা কোনোবা যদি ইচ্ছা কৰে যে সহযোগ কৰোঁ বুলি ক'লে তেনেকুৱা আৰু বেলেগ আৰ্টিষ্টো আছে যিখিনি সহযোগ কৰি মানে কিছুমানৰ ইচ্ছা থাকেতো যে মই এনেকৈ কৰোঁ কিছুমানে এনেকুৱা থাকে যে
মই মোৰ ভাগে কৰিম তেওঁ তেওঁৰ ভাগে কৰক তেনেকুৱাও থাকে গতিকে যে গতিকে মিলিজুলি কৰা বস্তুবিলাকৰ ফলটো ভাল হয় নিশ্চয় এগৰাকী দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কথা পাতিব পাৰে আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ সৈতে হয় নমস্কাৰ স্নিগ্ধা মহন্তই ক'লো বৰ্তা ভালে আছেনে ভাল স্নিগ্ধা কোৱা আচলতে আজি আপোনাৰ প্ৰগ্ৰামটো চালোঁ চাই আছোঁ খুব ভাল লাগিছে আৰু ND24ৰ পৰিয়ালৰ তৰফ আজি মানে আৰু মোৰ আচলতে এটা সৌভাগ্য হৈছিল আপোনাৰ লগত এখন মঞ্চত অভিনয় কৰিবলৈ পোৱাৰ আৰু সেইটো সময়তে বুজিছিলোঁ আপুনি কিমান সহায় কৰে আৰু চৰিত্ৰটোৰ লগত নিজে সোমোৱাৰ লগতে আপোনাৰ সহ অভিনেতাসকলক ইমান বেছি উৎসাহ দিলে বা সাহস পায় খুব ভাল লাগিছিল আজি আচলতে আপোনালৈ মোৰ এটা সৰু প্ৰশ্ন আছে যিহেতু অভিনেতা অভিনেত্ৰী যে মানে এজন অভিনেতাৰ কি কি গুণ থকা উচিত আচলতে বা নিজক কিদৰে তেওঁলোকে কৰিব লাগে কেনেদৰে প্ৰথম কথা হৈছে যে মই যেতিয়া কাৰোবাৰ পৰিচালনাত কৰিবলৈ যাওঁ মই যিটো টোটেল ছাবমিশ্যন মই ডিৰেক্টৰৰ ওচৰত স্ক্ৰিপ্টখন ল'লোঁ তাক আয়ত্ব কৰিলোঁ চৰিত্ৰটো বুজিলোঁ আৰু ডিৰেক্টৰজনৰ ওচৰত পৰিচালকৰ ওচৰত নিজকে ছাবমিট কৰিছোঁ তেওঁ যেনেকৈ বিচাৰিছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰোপৰি যিখিনি নিজৰ হেৰি আছে সহশিল্পী আছে এই সকলোৰে লগত মিলিজুলি কাৰণ এক্টিংটো হৈছে কালেক্টিভ ৱৰ্ক অকলে মই ভালকৈ কৰি যাম বুলি ক'লে নহয় প্ৰত্যেকে ভালকৈ কৰিলেহে বস্তুটো মনোগ্ৰাহী হ'ব আৰু ফুটি ওলাব যিটো হয় গতিকে সেই বুজা পৰাটো লাগে আৰু চেষ্টা লাগে আৰু কেতিয়াও এইটো ভাবিব নালাগে যে মই যদি কালি 20খনো কৰি আহিলোঁ কোনোবা এজনে নতুনকৈ আহিছে এখন প্ৰথম কৰিছে এইটো নহয় মোৰ 20খনৰ পাছত এইখন 21 নম্বৰখনত মোৰ কাৰণে নতুনকৈ অহাজনৰ লগত একেই কোনো ডাঙৰ সৰু ইয়াত নাই শিল্পী মানে এই যিখিনি আমি সকলো সাংস্কৃতিক কৰ্মী এইটো মনত ৰাখিব লাগে আৰু মানে শিল্পী হ'বলৈ সকলোৱে চেষ্টা কৰিব লাগে মই নিজে সেইটো ভাবোঁ মোৰ জীৱনত যে মই এতিয়াও শিল্পী হোৱা নাই কিন্তু শিল্পী হিচাপে যাতে জগতত নাম ৰাখি যাব পাৰোঁ চেষ্টা কৰোঁ মই এই সদায় কাম কৰোঁতে সেইটো বুলি ভাবিলোঁ মই যেন সাধাৰণ সাংস্কৃতিক কৰ্মী আৰু সকলোৰে লগত আমি একেই চব সমান আমাৰ কোনো এটা ডাঙৰ সৰু নাই মই ভাবোঁ স্নিগ্ধা সেইখিনি ভাবিলে আমি আৰু চিৰিয়াছলি আমি যদি চিনচিয়াৰলি কৰি যাওঁ মই ভাবোঁ যে তেতিয়া যথেষ্ট সুবিধা হয় আৰু তোমালোকেও খুব ভালকৈ কৰিছিলা সেইকাৰণে কিবা সুধিছিলা যদিও কৈছিলোঁ পিছৰ দিনা আকৌ ক'বলৈ মন যায় কোনোবাই যদি মই যিখিনি জানো মইতো সকলো নাজানো যিখিনি জানো আৰু গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ তোমালোককো জনাইছোঁ ভালকৈ কাম কৰি যোৱা নিশ্চয় আপোনাৰ আৰু এটা আপুনি অভিনয় কৰে আপোনাৰ আৰু এটা দিশ আছে হয়তো আমাৰ দৰ্শকসকলৰ মাজৰ বহুতে জানে আৰু বহুতে নাজানেও আপুনি ভাল লিখে লিখা কথাটো কৈছে আপুনি লিখে কিন্তু আপুনি গীত লিখে গীত লিখে আৰু আপোনাৰ গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰত আচলতে বাজিছে হেৰি বেলেগ কেছেটৰ গীত মানে ৰেকৰ্ডৰ গীত বাজিছে বহুত বাজিছে গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ ওচৰলৈ আমি গৈছিলোঁ আপোনাৰ এই দিশটোৰ বিষয়ে জানিবলৈ আচলতে আপোনাৰ এই লিখাৰ যে এটা আছে এটা অনন্য প্ৰতিভা এটা আছে আপোনাৰ সেইটো বিষয়ে আমি জানিবলৈ এগৰাকী ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ তেখেত হৈছে অৱনী ৰঞ্জন পাঠক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মী হয় তেখেতে কি কৈছে চাওকচোন এবাৰ প্ৰকৃততে এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী ব্যক্তি জয়ন্তই অভিনয় জগতলৈ যাব এই কথাটো অৱশ্যে মই আগতে ভবা নাছিলোঁ কাৰণ আমি এটা সময়ত জয়ন্ত মোৰ খুব বন্ধু আছিল খুব লগ আছিল আমি একেলগে চেবি ল কলেজতো যে পঢ়িছিলোঁ বা তাৰ আগৰ পৰাই জয়ন্তৰ ঘৰৰ জয়ন্তৰ মা খুব মৰমীয়াল আছিল মোক খুব ভাল পাইছিল আৰু আমি আগৰ পৰা এটা সুন্দৰ আমাৰ এটা পৰিৱেশ আছিল আৰু জয়ন্তই সদায় গীত লিখিছিলে য'তে বহিলেও ক'ৰবাত বহিলেও গীত লিখিব গীত গাব গুণগুণাব আৰু প্ৰতিটো লিখা মোৰ লগত ডিছকাছ কৰে মোক মাতি পেলাই আমি একেলগে বহি
গীত লিখে আৰু মানে গীতৰ প্ৰতি জয়ন্তৰ ইমান ধাউতি কবিতাটো লিখে আৰু নিজে গায় নিজে সুৰো কৰে কণ্ঠটো এটা সাংঘাতিক ডেপ্থ আছে গভীৰ জয়ন্তৰ মই গতিকে ভাবিছিলোঁ জয়ন্তৰ সেই মানে শান্তি যাব আৰু পিছত যেতিয়া দেখিলোঁ অৱশ্যে বহুত এটা বিৰতি আছিলে 10 বছৰমানৰ এটা বিৰতি হৈছিলে গুৱাহাটীৰ লগত মোৰ সম্পৰ্ক নাছিল তেতিয়া জয়ন্তক দেখিলোঁ অসমীয়া ধাৰাবাহিকত বেছ অভিনয় কৰি সুনাম অৰ্জন কৰিছে নামঘৰীয়া ধাৰাবাহিকখন মোৰ অৱশ্যে প্ৰথম চোৱাৰ সৌভাগ্য হোৱা নাছিল মই অসমৰ বাহিৰত আছিলোঁ তাৰপিছত আহি গম পালোঁ জয়ন্ত ভাল অভিনয় কৰে একেধাৰে তাৰ পিছৰ পৰা জয়ন্তই ছবি জগতলৈ গ'ল চিনেমা কৰে এই গীত লিখা বা কবিতা লিখা বা গান গোৱা দিশটো জয়ন্তৰ পিছত কমি গ'ল নোহোৱা হোৱাৰ নিচিনাই লাগিলে কিন্তু আমি যেতিয়া 1982 চনত জয়ন্তৰ এটা গান আমি জয়ন্তক লিখিব দিছিলোঁ চিৰিয়াখানাৰ বিষয়ে সৰু ছোৱালীৰ মানে চেমনীয়া শিল্পীৰ কণ্ঠত গাব পৰাকে আৰু সেই গানটো জয়ন্তই লিখিছিলে ফুটফুটি এজাক হৰিণী বহুত গুণৰ অধিকাৰী জয়ন্ত ভাগৱতী আৰু সেই গীতটি অন্তৰা চৌধুৰীয়ে গাইছিল জীয়ৰীয়ে গাইছিলে আপুনি এই গীত লিখা অভ্যাসটো এতিয়াও আছেনে অভ্যাস আছে আগতে এতিয়া অৱনীহত ভৱেন শইকীয়া আমাৰ গানৰ ভৱেন শইকীয়া তাৰপিছতে হেমেন দাস হেমেন নাই এতিয়া ঢুকালে এটা লগ আছিলে তৰুণ দাসৰ লগতো মোৰ এটা ভাল সম্পৰ্ক আছিলে মিউজিক ডাইৰেক্টৰ তেওঁৰ কাৰণেও কিবা কিবি লিখিছিলোঁ সকলোৱে এনকাৰেজ কৰিছিলে যে গানৰ লগবিলাক নোহোৱাৰ কাৰণে গানটো অলপ কমি গ'ল তথাপিও গান লিখাটো মোৰ চখ আৰু মই এতিয়াও লিখি আছোঁ গান কাৰণ যেহেতু আপোনাৰ খুব এটা ভাল এইটো দিশ এই দিশটো যদি আপুনি আচলতে আগলৈ বজাই ৰাখে তেনেহ'লে নিশ্চয় আমি নিশ্চয় বজাই ৰাখিব লাগিব কাৰণ এইটো মোৰ এটা চখ এটা মই গতিকে এইটো আৰু কি চখ আছে আপোনাৰ অকণমান জানিব মন গৈছে গান লিখা কবিতা লিখা কিবা কিবি লিখা পঢ়া কৰা এটা চখ এটা আছে আৰু এটা বাকী ইণ্টেৰিয়ৰ ডেকৰেশ্যনৰ মোৰ এটা চখ আছে মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলোঁ ইয়াতে তোমাক আহিবা কেতিয়াবা আহিলে কিবা কি কৰিছোঁ অলপমান সৰু সুৰা আৰু ইমান এটাতো এইটো বহুত খৰচী কাৰবাৰ গতিকে ইমানখিনি আমি সহজ কাৰ্য নহয় কিন্তু তথাপি তাৰ মাজতে কৰিছোঁ আৰু এটা মোৰ চখ আছে ৰন্ধা বঢ়া কৰাৰ ৰান্ধি বাঢ়ি ভাল পাওঁ কেতিয়াবা পাকঘৰত সোমাওঁ আৰু মই সোমালে মানে মোৰ ল'ৰাইও বৰ ভাল পায় জানে দেউতা কিবা এটা ৰান্ধিব ভাল কিবা এটা আৰু পৰিবাৰো ভাল পায় এও ভাল পায় গতিকে নিশ্চয় এগৰাকী দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপুনি কথা পাতিব পাৰে হেল্ল' হয় মোৰ নাম প্ৰাচুৰ্য মই শিৱসাগৰৰ পৰা কৈছিলোঁ নমস্কাৰ বৰ্তা নমস্কাৰ কোৱা বৰ্তা আপুনি এনেকেই সময় থাকিলে ভাল লাগে কেতিয়াবা এই কইনা ককা দেউতাৰ ঘৰ যোৱাখনৰ বৰ্তা ডাইলগ এটা আপুনি ক'ব পাৰিব নি লৈয়ে আহিলো একেবাৰে হেৰি এই ডাইলগটো যে হঠাৎ লগতে লৈয়ে আহিলো হেৰি এতিয়া পাহৰি বহুত বছৰ হ'ল নহয় কেতিয়াবা লগ পালে তোমাক বাৰু শুনাই দিম মই আৰু শিৱসাগৰলৈ বহুত দিন যোৱা নাই গ'লে লগ পালে তাতো হ'লেও শুনাম এতিয়া এই মুহূৰ্তত মই পাহৰিছোঁ অলপমান বেয়া নাপাবা বহুত দিন হ'ল নহয় ছবিখন কৰা হয় ধন্যবাদ জনাইছোঁ দৰ্শকগৰাকীক আচলতে সকলোৱে আপোনাক পাইছে শুনিব বিচাৰিছে যি কি নহওক আমি আৰু এটা দৃশ্যাংশ কইনা মোৰ ধুনীয়া চিনেমাখনৰ পৰা দেখুৱাম দৰ্শকসকলক কিন্তু তাৰ আগতে অকণমান মই আপোনাৰ ঘৰৰ বিষয়ে আপোনাৰ শৈশৱৰ কথা অকণমান জানিব বিচাৰিছোঁ নিশ্চয় আপোনাৰ শৈশৱটো খুব মধুৰ আছিলে শৈশৱ মধুৰেই বুলি ক'ব লাগিব তোমাৰ মই শৈশৱ বুলি ক'লে কিছুমান কথা মনত পৰে মই শৈশৱৰ এছোৱা পাৰ কৰিছিলোঁ শ্বিলঙত তাতে হৈছিলে তাতে স্কুলত আমাক পঢ়াইছিলে আমাৰ শ্ৰদ্ধাৰ জেপি দাসৰ মা আমাৰ বাইদেউ মোৰ টিচাৰ আছিলে পঢ়াইছিলে শ্ৰদ্ধা বীণা বাইদেউ
আমাক খুব মৰম কৰিছিলে আৰু কেতিয়াবা স্কুলত আমাক গান গাবলৈ দিছিলে এই গান গোৱাৰ চখটো কিন্তু এই বাইদেউৰ পৰা হৈছিলে দেই আৰু লেজাৰ টাইমত তেওঁলোকৰ ওচৰত আছিলে মোক আঙুলি ধৰি লৈ যায় স্কুল ঘৰলৈ তালে বাইদেৱে মোৰ সেইসব কথা মনত পৰে সৰু কালৰ তাৰপিছত পিঙাই লগৰ ল'ৰাৰ লগত ঘূৰি ফুৰা যিখিনি আছে ডাঙৰ ডাঙৰ প্লাম খোৱা দৰিক প্লাম বুলি কয় একদম হেৰি তোমাৰ বৰ ধুনীয়া সেইটো ডাঙৰ ডাঙৰ আম নাচপতি তাৰপিছত বল খেলা ইমানখিনি ঘৰ নাজানাকে সৰু এটা নদীৰ নিচিনা আছিলে পাৰ হৈ প'ল' গ্ৰাউণ্ডত যোৱা তাতে বল খেলা গৈ ওপৰৰ পৰা তোমাৰ হৰ্চ ৰেচ চোৱা শনিবাৰে তাৰপিছতে এটা সময়ত গুচি গ'লো ককা দেউতাই লৈ গ'ল বাগিচালে চিনামৰা বাগিচা যোৰহাট তাৰমানে মই বহুদিনলৈ মাহঁতৰ পৰিয়ালৰ প্ৰায় 7 বছৰ কোনো নাতি একমাত্ৰ নাতি আৰু ককা দেউতাহঁতে যথেষ্ট মৰম কৰিছিলে কিবা ভাবিলে যে ইয়ালৈ লৈ আহোঁ চাহ বাগিচাত মোৰ এটা হ'ল তাত এটা বেলেগ ধৰণৰ অভিজ্ঞতা ইমান বল তল চব পাওঁ তাৰ মাজতো গৈ পেলাই নৰাত গৈ পেলাই যে ৰবাব টেঙা থেতালি পেলাই খেলে সেইবিলাক খেলাৰ চখ মানে সময় পালে মনে মনে সেইবিলাক খেলা তাৰ পৰা এই চাহ বাগিচাৰ মাজে মাজে সেই গাড়ীত সেই চাহ লৈ যায় যে মনে মনে সেই ঘোঁৰা গাড়ীত তেনেকৈ উঠি যোৱা সেইবিলাক বল খেলা ক্ৰিকেট খেলা আৰু এটা মনত পৰে সৰু কালৰ কথা শাসন অনুশাসন শাসন কৰিছিলে নাই শাসন পাইছিলোঁ শাসন কৰিছিলে মই তোমাৰ এটা মানে এইটো মোৰ এটা বেলেগ ধৰণৰ অভিজ্ঞতা এতিয়া হাঁহি উঠে মই এটা শাসন পাইছিলোঁ মানে আচাৰীৰ আগত তাতে তোমাৰ হিষ্ট্ৰী তাৰপিছত তোমাৰ হেৰি আছিলে তোমাৰ ষ্টেটিষ্টিক্স মেথমেটিক্স চব আছিলে এই ইতিহাস এটা আছে আচাৰী ঘটনাটো আছিলে এনেকুৱা ধৰণৰ মই হাইস্কুলৰ প্ৰথম তেতিয়া গৈছোঁ 3মহীয়া পৰীক্ষা হৈছে ককা দেউতাই তাৰ আগতে গধূলি সময়ত মোৰ লগত ইংলিছতে কথা পাতে দেই বাঙা আৰু যে ইউ মাষ্ট চিকিউৰ 100% ইন এথমেটিক 100% ইন অমুক মানে 100% তলত নাই আছে ক'ৰবাত তথাপি মোটামুটি সিমান পাব লাগিব পৰীক্ষা দিলোঁ দি পেলাই আহি পেলাইতো মইতো 100% ওপৰতো পোৱা নাই ক'ৰবাত মই পাইছোঁ 24 ক'ৰবাত 23 এনেকুৱা বহীবিলাক মই আনি কি কৰিম আনি একদম সামৰি মেলি ক'ৰবাত লুকুৱাই থওঁতে মানে যাতে কোনো দেখা নাপায় লাৰু হৈ গৈছে আৰু ক'ৰবাত ককা দেউতাই মানে দুদিনমান সুধিছে যে বহি দিছেনে নাই কি হ'ল পৰীক্ষা মই কৈছোঁ যে নাই দিয়া তাৰ পৰা ককা দেউতাই কামৰ পৰা আহে গধূলি 6টা বজাত তাৰপিছত আমি এটা হিচাপ থাকে 6টা বজাত ক্লাবলৈ যায় ঠিক তেতিয়া বাগানৰ টাইম 9টা বাজে আমাৰ ষ্টেণ্ডাৰ্ড টাইম 8টা ঘড়ী কাটাত যেতিয়া হয় 9টাৰ হেৰি মাৰে ককা দেউতাই উপস্থিত হয়হি তাতে এই জুহাল কাষত বহি ভটু ভৈৰৱ চৰিত্ৰটো মাতে মূৰত দি মই মনত আছে আৰু সংস্কাৰ হেৰি কৰা সেইবিলাক তাৰপিছত ৰাতি শুবৰ সময়ত ককা শুৱে এফালে আইতা শুৱে এফালে মাজত শুই পেলাই ৰামায়ণ বা মহাভাৰতে এক অধ্যায় পঢ়িব লাগে সেইটো সৰুকালৰ কথা গৈছে তাৰ মাজত এই মাৰটো কেনেকৈ খাইছিলোঁ যেতিয়া সোধে যে মিছা গ'লে মানে ককা দেউতাই গভৰ্ণিং বডিৰ মেম্বাৰ আছিলে এদিন আহি পেলাই ককা দেউতাই ক্লাবলৈ সেইদিনা যোৱা নাই মনটো খুব বেয়া মই কিবা হ'ল ককা দেউতাই দেখি গম পাইছোঁতো তাৰপিছতে কথানে কৈছে হেৰি বহীখিনি লৈ আহচোন কৈছে টপটপাই গৈছে কেনেকৈ জানিলে ককা দেউতাই তেনেকৈ বহি দিছে বুলি পেলাই তাৰপিছতে লৈ আহিছে তাৰপিছত দেখিছে লগত এককোচা আচাৰি চিটিপনি আচাৰি যে আছে বাঁহৰ চুঙা এটাৰ ভিতৰত আছে খাপৰ পৰা উলিয়াই লৈছে আচাৰিডাল হেৰিত থৈছে বহি আনিবলৈ বহি আনিছোঁ ককা দেউতাই বহীখন এটা এটাকৈ মেলিছে মেলি পেলাই কৈছে মোক প্ৰথম সুধিছে বহি কিয় দেখুওৱা নাছিলোঁ সুধিছে মই ক'লোঁ মই 100% পোৱা নাই কথা তেতিয়া কৈছে আচ্ছা এয়া পাইছ কিমান পাইছে 24 আধা তাৰমানে 25ৰ ভিতৰত নম্বৰবিলাক হৈছিলে 25ৰ ভিতৰত যদি 24 পাইছ 100ৰ ভিতৰত কিমান হ'ব সেই পাৰ্চেণ্টেজটো উলিয়াই এই কলাফুলত দুচাত মাৰিছিলে আকৌ এইখন বহি উলিয়াই পাৰ্চেণ্টেজ উলিয়াই দুচাত মাৰিছিলে বুজিছা নাই অংক কৰি মাৰিছে বুজিছা নাই তাৰ পাছত ককা দেউতাই মোক কৈছিলে যে চোৰেহে মিছা কথা কয় তেওঁ খুব আৱেগিক হৈছিলে সিদিনাখন যে
তই মিছা কথা কৈছে মানে মোৰ নাতি মই বৰ বেয়া লাগিছে এইটো সময়ত চোৰেহে মিছা কথা কয় ডকাইতে মিছা কথা কয় সেই কথাটো মোৰ মনত বৰ সাঁচ বহিছিলে এটা সময়ত গতিকে সেই কথাটো গতিকে সেইকাৰণে বহুত ডাঙৰলৈকে মাৰ পৰা মায়ে মাহীৰ আগত কোৱা শুনিছোঁ ই জানে এইটো কথা ক'লে দুটা চৰ খাব তথাপিও কয় মই সঁচা কথা নক'লেকে মই নোৱাৰোঁ এতিয়াও মোৰ কেতিয়াবা পৰিবাৰে সঁচাকৈ কৈছেনে বুলি ক'লে মোৰ মানে কি মিছাকৈ ক'বলৈ কি আছে মই কম মিছা নকোৱা নহয় অস্বস্থ মাহতৰি দি গজ তেনেকৈ ক'বলগীয়া হয় কিন্তু এনেকৈ মিছা কথা মই কিন্তু নকওঁ মই মানে বৰ নিজকে বৰ হেৰি হীনমন্যতাত ভোগা নিচিনা লাগে মিছা কথা খুব ভাল লাগিল আপোনাৰ শৈশৱৰ সেই স্মৃতিৰ বিষয়ে জানি অকণমান আৰু এটা আমি দৃশ্যাংশ দেখুৱাম বুলি কৈছিলোঁ গতিকে অকণমান চাই লওঁ শিবিৰৰ সন্মুখতে বিস্ফোৰণ মাৰিবহে মানুহটোৱে আপুনি মানুহ নে দুৰ্ঘটনাহে নমস্কাৰ শ্ৰী শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া নমস্কাৰ মই শ্ৰীযুক্ত যাত্ৰীৰ পৰম ভক্ত পূৰ্ণ দত্ত লগ পাই ভাল লাগিল ব'লা চাৰিজন কেনেকে যাব চাৰিজন মানে চাৰিজন ক'ৰ পৰা আহিলে কওক আপুনিচোন ক'লে শনি ৰাম দেৱ আৰু কৃষ্ণ তুমি ঠাট্টা মাৰিব আহিছা মই শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া গাঁৱত হাপাহত মানুহে মোক শনি বুলি মাতে ক্ষমা কৰি দিব ভালকে বহিলো হাতটো আকৌ ভালকে ৰাখিবা দেই পিছে যাব ক'ত ভিচিডি কেছেটৰ দোকানে কেলে আমাৰ ভজাই চেনিৰাম ডেকা আমাৰ গাঁৱৰ মাতিয়ে থাকে আহিবলৈ সময় নাপাওঁ কাৰণেহে এই গৰুৱে ছাগলীয়ে হাঁহে পাৰৈ ঘৰখনত ধেমালি জঞ্জালে তেওঁ ওলালো পিছে ঠিকনাটো নঙলা মোক পাওঁতেহে দেখিছো পুৰণা কামিজৰ জেপতে সোমোৱাই থোৱা আছিলে নহয় গ'ল শুই নগলো আৰু সকলোৱে চিনি পায়েই তেতিয়া পিছে এতিয়া মানে হ'ব আৰু জানে নহয় সকলোৱে পাণ দোকান চাহ দোকান ৰিক্সা ঠেলা যাকে সুধিবা সিয়ে ক'ব তুমি হ'বলা নতুন আপুনি নামক কিয় নামক বুলি কৈছো নহয় আপুনি মোক কোনটো এংগলৰ পৰা পাণলা ঠেলালা যেন দেখিলেহে মোৰ শ্ৰীমতী কপমান শ্ৰীমতী ইয়াত তোমাৰ শ্ৰীমতী ক'ৰ পৰা সোমালে নানাম বুলি কৈছো নহয় নানাম দেখিছেনে বাৰু জাতি পৰম ভক্ত এয়াই হপাই তোমাৰ ভক্তি এয়াই ভক্ত খুব ভাল লাগিলে বৰ ভাল বৰ ভাল এক্টৰ এতিয়া আহি আমি আমাৰ অনুষ্ঠানৰ প্ৰায় শেষৰ ফালে উপনীত হৈছোহি আমাৰ হাতত সময় কম এতিয়া মই অকণমান থুলমূলকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কষ্ট কৰি আজি শৈশৱৰ পৰা অভিনয় কৰি আহি এগৰাকী প্ৰতিষ্ঠিত আজি অভিনয় শিল্পী আপুনি যেতিয়া পিছলৈ ঘূৰি চাই যেতিয়া পিছৰ সময়খিনিলৈ চাই তেতিয়া আপোনাৰ কি কথাই বেছিকৈ মনলৈ আহে মানে কি ৰাইজৰ কাৰণে কি কৰিলোঁ এইটোৱে কেতিয়াবা মনত বহুত দুখো দিয়ে মানুহে বৰ আশা কৰে আমি যেতিয়া গাঁৱে ভূঞে ক'ৰবাত যাওঁ অভিনয় কৰি মানে কৰিও আৰু মানে নানানটা অভাৱ অভিযোগৰ কথা যেনেকৈ মন্ত্ৰী মেলে কয় আমাকো কয় যে মোৰ মানে ল'ৰাটোৰ চাকৰি হোৱা নাই যে তাৰ অমুকত এইটো কাম হোৱা নাই অমুক অফিচত এইটো এনেকুৱা হৈছে ছোৱালীজনী এনেকুৱা কথা ঘৰৰ যিবিলাক সমস্যা থাকে বৰ আশা কৰে মানুহখিনি ভাবে যে এওঁলোকক ক'লে কিবা সহায় হয় নেকি সেইখিনি সময় এইটো যে আমি কৰি দিয়া মানুহ নহয় কিন্তু ৰাইজৰ কাৰণে যে কিবা কৰিব পৰাকে আৰু সেইটো কৰিলে মোৰ এটা কথাই ভাল লাগে মই কল্যাণী নামৰ এটা অনুষ্ঠান কৰিছিলোঁ হেল্থ এৱেৰনেছৰ ওপৰত 13 বছৰ কৰিছিলোঁ আৰু সেইটো একটা সঁচা কথা কেনেকৈ কি কৰিব লাগে এইটো অসুখত কি কৰিব লাগে এনেকৈ কি পানী কেনেকৈ বিশুদ্ধ খাব লাগে তাৰপিছতে আঁঠুৱা তৰি শুব লাগে সৰু সৰু কিছুমান কথা এই কথাবিলাকৰ খুব প্ৰভাৱ আছিলে কাৰণ সেই সময়ত যে মেলা মিটিঙে ক'ৰবাত গ'লে তেতিয়া মানুহে কয় কল্যাণী গানটো কওকচোন
তাৰপিছত কল্যাণীৰ কথা সোধে গতিকে মই ভাবোঁ সেইবিলাকে আৰু এইটো বেমাৰ হ'লে কি হ'ব ক'ৰবাত মোক এবাৰ সম্বোধনা জনালে ডাক্তৰ অমুক বুলিছে মই ডাক্তৰ নহয় কৈছে নহয় আপুনি আমাৰ কাৰণে ডাক্তৰে এইবিলাক কথা কিছুমান কেতিয়া এনেকুৱা হয় যে কি কৰিব পাৰিলো এইবিলাক হ'লে অলপমান কামত আহিছে মানুহৰ কামত আহিছে এইটো অনুষ্ঠানটো গতিকে ভাল লাগে আৰু যেতিয়া মানুহে জানে যে এটা আনন্দ পাইছে প্ৰমোট দিব পাৰিছো ভাল পাইছে সেইটো ভাল লাগে সেইটো এটা স্যাটিসফ্যাকশন পিছলৈ ঘূৰি চালে তাৰ বাহিৰে খুব ভাল লাগিলে আজি আপোনাৰ সৈতে এইখিনি সময় পাৰ কৰি আৰু বহুত ধন্যবাদ আপুনি আমন্ত্ৰণ ৰক্ষা কৰি এনডি স্পেচিয়েলছলৈ আহিলে আৰু আগলৈ আপোনাক আমি অনুষ্ঠানত পাম বুলি আশা কৰিলো ধন্যবাদ এনডি 24 এনডি স্পেচিয়েলছ এই স্পেচিয়েলৰ ইয়াৰ সমূহ কৰ্মকৰ্তালৈ মোৰ মানে শুভেচ্ছা ধন্যবাদ জনালো ৰাইজলৈ অশেষ ধন্যবাদ আৰু মানে ৰাইজো কুশলে থাকক তাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছো ধন্যবাদ পুনৰবাৰ যেহেতু দৰ্শকসকল আজি আমাৰ অনুষ্ঠানৰ সময় হৈ আহিল গতিকে এই এনডি স্পেচিয়েলছৰ পৰা মই বিদায় লৈছো ধন্যবাদ